এই কুৱেশ্যনটো তোমালোকৰ জীৱবিজ্ঞানৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেই পাঠটোৰ অন্তৰ্গত আৰু এই কুৱেশ্যনটো পঠাইছে তোমালোকৰ মাজৰে এজন ষ্টুডেণ্টে কুৱেশ্যনটো হ'ল যে মানুহৰ যোজন কোষ আৰু শুক্ৰাণুত ক্ৰমোজমৰ সংখ্যাৰ অনুপাত হ'ল মানুহৰ যোজন কোষ মানে কি আছিলে যিটো জাইগোট বা যিটোৰ পৰা লাহে লাহে আমাৰ কি হয় এটা ভ্ৰূণ সৃষ্টি হয় সেইটো হ'ল মানুহৰ এটা যোজন কোষ আৰু যোজন কোষ কিহৰ পৰা সৃষ্টি হয় জনন কোষৰ পৰা আৰু সেই তেনেকুৱা এটা জনন কোষ হ'ল এই শুক্ৰাণু হয়নে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হলে কি হয় এই যেটো যোজন কোষ সেই যোজন কোষটোৰ সৃষ্টি হয় এতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ কৰোতে এটা বস্তু চাব লাগিব যে অনুপাতটো কিহৰ লগত কিহৰ সুধিছে অনুপাতটো সুধিছে যোজন কোষৰ লগত জনন কোষৰ সো অনুপাতটো আমি হেতু চাব লাগিব অনুপাতটো তাৰ উল্টাটো যদি আমি লিখি থৈ আহো এনেকুৱা যদি হয় যে জনন কোষৰ লগত আমি যোজন কোষৰ অনুপাতটো লিখি থৈ আহিলো তেতিয়া কমপ্লিটলি তাৰ কি হৈ যাব উত্তৰটো উলুটা হৈ যাব যেটো সুধিছে আমি সেই উত্তৰটো কৰিব লাগিব এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো বুজিবৰ কাৰণে মই তোমালোকক আৰু এখন স্লাইড লৈছো চোৱা এই যে শুক্ৰাণু আৰু এই যে ডিম্বাণু শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত যেটো কোষ উৎপন্ন হয় সেই কোষটোকে আমি কি বুলি কওঁ এটা যোজন কোষ বুলি কওঁ এটো হ'ল এটা যোজন কোষ এটো হ'ল এটা যোজন কোষ আৰু এই কেইটাক আমি কি বুলি কওঁ জনন কোষ এই কেইটা কওঁ আমি জনন কোষ এটা জনন কোষ পিতৃৰ শৰীৰত সৃষ্টি হয় এটা মাতৃৰ শৰীৰত সৃষ্টি হয় আৰু দুইটাৰ মিলনৰ ফলত কি হয় এটা সম্পূৰ্ণ কোষ সৃষ্টি হয় যিবোৰ কোষ আমাৰ শৰীৰত থাকে তেনেকুৱা কোষ সৃষ্টি হয় এই কথাটো বুজিবৰ কাৰণে আৰু এটা কথা আমি বুজিব লাগিব ইয়াত যে আমাৰ যিবিলাক নৰমেল কোষ থাকে আমাৰ শৰীৰত যিবিলাক নৰমেল কোষ থাকে সেই সবতে কি থাকে 46 ডালকৈ ক্ৰমোজোম থাকে 46 23 পেয়াৰ্স অফ ক্ৰমোজোম থাকে কিন্তু যেতিয়া ইয়াৰ পৰা এটা জনন কোষ সৃষ্টি হয় এই নৰমেল কোষবিলাকৰ পৰা যেতিয়া এটা জনন কোষ সৃষ্টি হয় আমাৰ শৰীৰৰ যিবিলাক জনন কোষ তাৰ মানে এই স্পাৰ্ম বা শুক্ৰাণু আৰু এই ডিম্বাণু এই শুক্ৰাণু আৰু ডিম্বাণু গঠন হতে কি হয় এই 46 ডাল কিন্তু তাত ক্ৰমোজোম নাথাকে তাত কি থাকে 23 ডালকৈ ক্ৰমোজোম থাকে আকৌ বুজাই দিছো কথাটো চোৱা যে নৰমেল যিবিলাক কোষ থাকে নৰমেল কোষবিলাকত 46 ক্ৰমোজোম থাকে কিন্তু এই ইয়াৰ পৰা যেতিয়া এই জনন কোষ এটা সৃষ্টি হয় তাত কিন্তু কি থাকে 23 ক্ৰমোজোম থাকে তেনেকে মাতৃৰ শৰীৰৰ যেটো ডিম্বাণু তাতো যদি আমি চাও তেতিয়া হলে কি হয় নরমালি থাকে 46 ক্রোমোজোম কিন্তু এই যে জনন কোষত কিমান থাকে 23 ক্রোমোজোম বুঝছানে কথাটো আকৌ যেতিয়া দুইটা কোষ লগ লাগে এইটো 23 এইটো 23 যেতিয়া লগ লাগি আকৌ ইয়াত কি হৈ যায় 46 হৈ যায় এতিয়া আমাক সুধিছে কি আমাক সুধিছে যে এই যোজন কোষটো আৰু এই জনন কোষটো তাৰ ক্রোমোজোমৰ অনুপাত কি হ'ব তেতিয়া হলে 46:23 আলটিমেটলি কি হ'ব 2:1 হয় সো এটোই হল এই কোৱেশ্যনটোৰ আনসাৰ আই হোপ তোমালোকে বুজি পাইছা